যোগাসন ভাৰতে হোষ্ট কৰিছিলে সেকেন্ড এছিয়ান যোগাসনা স্পোর্টস চেম্পিয়নশিপ অর্গানাইজ কৰিছিলে এছিয়ান যোগাসনা যেটো ৰিকগনাইজ বডি অফ অলিম্পিক এসোসিয়েশন অফ এছিয়া আৰু এই চেম্পিয়নশিপখন আয়োজন কৰোতে স্পোর্টস অথৰিটি অফ ইন্ডিয়া মিনিষ্ট্রি অফ ইউথ অপারেশন স্পোর্টস এন্ড আয়ুষ এই তিনিটা কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰণালয়ে সহযোগ কৰিছিলে 21খন দেশৰ প্ৰতিনিধি অংশগ্ৰহণ কৰিছিলে আৰু বিভিন্ন প্ৰান্তৰ পৰা ওয়ার্ল্ড যোগাসনৰ প্ৰতিনিধি আফ্ৰিকা আমেৰিকাৰ প্ৰতিনিধি অবজাৰ্ভাৰ হিচাপে খেলত আছিলে আৰু দিল্লীৰ মুখ্যমন্ত্ৰী ভাৰত চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী আয়ুষ মন্ত্ৰী পৰ্যটন মন্ত্ৰী আৰু কৰ্পোৰেট এফেয়াৰ্স মন্ত্ৰী তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিছিলে আৰু আমাৰ ভাৰতীয় টিমটোৱে 81টা গোল্ড মেডেল পাইছিলে তাৰে এটা গোল্ড মেডেল অসমৰ খেলুৱৈ যে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিলে স্পিহাৰিচি কাশ্যপ তেওঁ এটা গোল্ড মেডেল পালে এটা ইন্ডিভিজুৱেল ইভেন্টত আৰু দলীয় ইভেন্টত আৰু এটা গোল্ড মেডেল পাই দুটা সোণৰ পদক আনি পেলাই অসমৰ যিসকল খেলুৱৈ যোগাসন খেলুৱৈ এটা মঞ্চ বিচাৰি আছিলে প্লেটফৰ্ম বিচাৰি আছিলে আমি কেনেকৈ অলিম্পিকলৈ যাম এছিয়ান গেমছলৈ যাম তো সেই প্লেটফৰ্মটো আমি দিব পাৰিলো অল আসাম যোগাসনা স্পোর্টস এসোসিয়েশন সেই কাৰণে আমি বহুত আশাবাদী যে স্পিহাৰ এই মেডেলৰ যোগেদি অহা দিনবিলাকত আমি অসমৰ যিসকল গাঁৱে ভূঞে যোগাসন স্পোর্টস প্ৰেক্টিছ কৰি আছে প্ৰশিক্ষণ লৈ আছে তেওঁলোকে এই মঞ্চৰ যোগেদি আগবাঢ়ি যাব যেহেতু এছিয়ান চেম্পিয়নশিপত মেডেল পোৱাৰ সূত্ৰে 2026ত যে এছিয়ান গেমছ হ'ব জাপানত সেই খেলত স্পিহাৰ অংশগ্ৰহণৰ যেটো সুবিধা বহুতখিনি আগবাঢ়ি গুচি গ'ল আৰু যেহেতু এছিয়ান গেমছ এবাৰ ডেমনস্ট্ৰেশন হিচাপে যোগাসনক অলৰেডি অন্তৰ্ভুক্ত কৰিছে কিন্তু ভাৰত চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী আমাৰ যে চেম্পিয়নশিপ তাত ঘোষণা কৰিলে যে এই স্পোর্টসটো এবাৰ কম্পিটিটিভ স্পোর্টস হিচাপে তাত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে ভাৰত চৰকাৰে ইতিমধ্যে প্ৰচেষ্টা হাতত লৈছে আৰু অহা 2036 চনত অলিম্পিকত যোগাসন ক্ৰীড়া অন্তৰ্ভুক্ত যেটো প্ৰচেষ্টা চলি আছিল কি সম্পূৰ্ণ হৈছে বুলি আমাৰ চেম্পিয়নশিপত মাননীয় ক্ৰীড়া মন্ত্ৰী ভাৰত চৰকাৰৰ তেওঁ ঘোষণা কৰিছে তো এইখিনি আমাৰ মাইলস্টোন বুলি ক'ব পাৰো যেহেতু আমি প্ৰথমবাৰৰ কাৰণে যে ভাৰতত অনুষ্ঠিত হৈছে ভাৰত চৰকাৰৰ সহযোগত অলিম্পিকৰ স্বীকৃতিপ্ৰাপ্ত খেল আৰু সেই খেলত প্ৰথমবাৰৰ কাৰণে আমি খেলুৱৈ পঠাবলৈ সক্ষম হৈছিল আৰু সেই প্ৰথমবাৰৰ আমাৰ খেলুৱৈ দুটাকৈ স্বৰ্ণ পদক পাইছে অসমৰ ভৱিষ্যত খেলুৱৈৰ কাৰণে এক ডাঙৰ আশাৰ এটো বাতৰি আচলতে আৰু অন্যান্য পদক আমাৰ 81টা পদক পাইছে বিভিন্ন ৰাজ্যৰ খেলুৱৈসকলে পাইছে অসমৰ পৰা মাত্ৰ এগৰাকী খেলুৱৈ গৈছিলে তেওঁ এই দুটা পদক পাইছে আৰু ইয়াৰ প্ৰশিক্ষক আছিল নাৰায়ণ ডেকা তেওঁ নাৰায়ণ ডেকা আমাৰ ওচৰত আছে তেওঁ আমাৰ অকল স্পিহাই নহয় আমাৰ এসোসিয়েশনৰ যিসকল খেলুৱৈ আছে তেওঁলোকক তেওঁ প্ৰশিক্ষণ দিয়ে আৰু তেওঁকো আমি আজি অনুষ্ঠানত সম্বৰ্ধনা জনাইছো আৰু তেওঁৰ খেলুৱৈ সকলে যেটো আগবাঢ়ি যোৱাৰ এটা ৰাস্তা আমি বিচাৰি পাইছো সেই পথটো তেওঁ আমাক আৰু সহযোগ কৰিব আৰু এতিয়া যেহেতু কম্পিটিশনস বিলাক বহুত ওচৰে পাজৰে আছে তাৰ কাৰণে আমি এতিয়া বৰ্তমান 5-6 ঘন্টা বা কেতিয়াবা আমি এক্সটেন্ড কৰি 8 ঘন্টালৈ গুচি যাওঁ প্ৰেক্টিছৰ কাৰণে আচ্ছা তোমাৰ লগত আৰু বাকি যিসকল আছিল তেওঁলোকো নিশ্চয় ভালেই হয় সকলোৱে খুব ভাল কৰে সকলোৱে আমি একেলগে প্ৰেক্টিছ কৰো আমি একেলগে প্ৰেক্টিছ কৰি কিনে তাৰ সিলেকশন ট্ৰায়ালছৰ কাৰণে ৰেডি হৈছিলো আৰু সকলোৱে খুব ভালকে প্ৰেক্টিছ কৰি কিনে পাৰফৰমেন্স দিছিলে খুব ডাঙৰ গ'ল সকলো এথলীটৰে অলিম্পিক এটা বহুত ডাঙৰ সপোন থাকে মোৰো হেনেকে আছে এতিয়া খুব জলদি যোগা অলিম্পিকত ইনক্লুড হ'ব তো তাৰ কাৰণে প্ৰেক্টিছ কৰি আছো প্ৰেক্টিছ কৰি থাকিম যেতিয়ালৈকে মেডেল নাপাওঁ অলিম্পিকত কাৰণ কি যেহেতু এতিয়া এছিয়ান খেলিছো এছিয়ান খেলাৰ পিছত এতিয়া আমাৰ নেক্সট ইয়াৰ এছিয়ান গেমছ আছে তাৰ কাৰণে ষ্টেপ বাই ষ্টেপ হলেও মই অলপ সপোনটোৰ ওচৰ পাইছোগৈ সো সপোনটো গিভ আপ কৰিব অফক'ৰ্ছ নোৱাৰো তো
মোৰ ট্ৰেডিশ্যনেল ইভেণ্টত আছে চিলেক্ট হৈছোঁ মই আৰু মই খেলো ইণ্ডিয়াত সেইটো ইভেণ্ট লৈ যাম তোমাৰ নামটো মোৰ নামটো হৰজিত সিং থাকা ক'ত এনে ঘৰ মোৰ মালিগাঁও গুৱাহাটীৰ মালিগাঁও নামটো কি ক'লা হৰজিত সিং তুমি কোন ক্লাছত 9 ক্লাছ 9 আপনা বড়ো আৰু তুমি কোন ক্লাছত 9 তুমি এবাৰ খেলো ইণ্ডিয়া হৈ হেৰি কৰিবা হয় ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210998 website www.aipguwahati.in